মাইনা 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 হা কি হ'ল তোৰ হা নক কেলে কি হ'ল এই দিন দুপৰতে এনেকে কেলে শুই আছ মানে মা হেই নুঠ কেলে হা গাভৰু ছোৱালীজনী এনেকে শুই থাকিলে ছাৰে কি বুলি ভাবিব উঠ মই এনে আৰাম কৰি শুই থকা নাই নহয় মা কি মোৰ গাটো ভাল লগা নাই তেতিয়া নাচি থাকোঁতেও মূৰটো ঘূৰাইছে এনেকুৱা লাগিছে যেন পৰিহে যাম মই কি কৈছ তই সেইবাবে বিছনাখনতে আহি পৰিলোঁ অলপমান যাতে গাটো অলপমান বুজিছোঁ দে তই শুই থাক মই তোৰ কাৰণে দৰৱ আনোগৈ হে জগদীশ্বৰ মাইনাৰ বাৰু সেই আগৰ বেমাৰটোৱে পুনৰ আৰম্ভ হোৱা নাইতো ঘৰখনত সোমাই থাকিলে নিবেদিতাৰ স্মৃতিবোৰে আমনি কৰি থাকে তাই নাথাকিলেও স্মৃতিবোৰ এতিয়াও সজীৱ হৈ আছে সেইবোৰতো হ'বই অদিতি আৰু মোৰ বিয়া নহওঁতেই তাইৰে মোৰে যে কিমান স্মৃতি জড়িত হৈ আছে আপোনালোকতো হাজবেণ্ড ৱাইফ আপোনালোকক পাহৰিবলৈ অলপতো টাইম লাগিবই সেইটোৱেতো মই নিবিচাৰোঁ অনুৰাগ মানে মানে মই নিবেদিতাক আজি আৰু এতিয়াই পাহৰিব খোজোঁ কি গতিকে তুমি মোক এনেকুৱা এটা উপায় দিয়া যাৰ দ্বাৰা নিবেদিতাক পাহৰাটো অতি সোনকাল আৰু সহজ হয় তেতিয়াহ'লেতো আপুনি মই কি মানে কিছুমান কথা ক'বলৈ ভাল নালাগে অনুৰাগ ফুটেজ খাই নাথাকিব সোনকালে কোৱা এইবোৰ কোৱাৰ কথা নহয় তেন্তে কি কথা খোৱাৰ কথা কি মানে যিদৰে চিগাৰেটৰ ধোঁৱাৰে আপোনাৰ দুশ্চিন্তাবোৰ উৰুৱাই দিয়ে সেইবিধে সেইদৰেই মনৰ উশৃংখলতাবোৰ গিলাই দিয়ে ব'লক মোৰ লগত আপোনাক পেক দুটা বাকি দিম ময়ো ল'ম আপুনিও ল'ব হেৰি শুনিছনে শুনিছোঁ কোৱা আমাৰ মাইনাৰ বোলে মাইনাৰ কি হ'ল আজি মাইনাই নাচি থাকোঁতে বোলে তাইৰ মূৰটো ঘূৰাইছিল কি এতিয়া তাই শুই আছে মূৰটো তাইক দেখি এনেকুৱা লাগিছে আগৰ বেমাৰটো যেন আকৌ হৈছে কি কোৱাহে তুমি আজিতো তাইৰ মূৰটোহে ঘূৰাইছে আগতেতো তাই অচেতন হৈ পৰি যায় এৰাহে কথাটো বৰ চিন্তনীয় হ'ল Cheers. Cheers. একো নাই ফাৰ্ষ্ট টাইম হয় এনেকুৱা খাই থাকিলে কিন্তু টেষ্টটো বাঢ়ি গৈ থাকিব আৰু হেবিটো হৈ গৈ থাকিব ভাল পাব খাওক
Cheers. কিমান এনেকৈ থাকে আৰু আপুনি বহুত মন মাৰি থাকিলে আৰু মন মাৰি নাথাকিব পল্লৱী কিবা এটা গ্ৰহগতি বেয়া আছিলে সেইকাৰণে ব্যৱসায়ত কিছু লোকচান হ'ল তাৰ বাবে সমস্ত দুখ আপুনি মূৰ পাতি ল'ব নালাগে নহয় কিন্তু আপুনি কোম্পানীটোৰ কাৰণে কিমান কষ্ট কৰে আনে নাজানিলেও মই জানো সদায় অফিচত গৈ কাম কৰেই আনকি ঘৰলৈ আহিও আপুনি অফিচৰ কাম কৰে হ'লেওনো কি হ'ল ইমান ভাল সুযোগ এটা হাতৰ পৰা গ'লেই সুযোগ এটাহে গৈছে কিন্তু 10টা সুযোগ হাতলৈ আহিব সেইবুলি যোৱা সুযোগটোৰ বাবে মন মাৰি থাকিব নেকি গতিকে হাত সাৱটি বহি থাকিলে নহ'ব নহয় আপুনি দুগুণ উৎসাহেৰে কাম কৰিব লাগিব মোৰ যেনেকে আপোনাৰ ওপৰত বিশ্বাস আছে তেনেকে আপুনি নিজৰ ওপৰত নিজে বিশ্বাস কৰিব লাগিব আৰু মনটো সবল কৰিব লাগিব আপুনি নহ'লে এনেকে ভাঙি পৰিলে নিজে পৰাজয় বৰণ কৰি অপৰাজিতাক বিজয় সাব্যস্ত কৰা হ'ব হুলস্থুল এইবোৰ সহ্য কৰিব নোৱাৰে মানসিক হেঁচা সহ্য কৰিব নোৱাৰাৰ বাবেই তাই সৰুকালতে বহুত ইচ্ছা থাকিও বঞ্চিত হ'ল ঠিকেই ছোৱালীজনীৰ ইচ্ছা থাকিলেও শাৰীৰিক অসুস্থতাৰ কাৰণে একো কৰিব নোৱাৰিলে সৰুতেই নাচৰ প্ৰতি ইমান আগ্ৰহ থকাৰ পিছতো এই শাৰীৰিক অসুস্থতাটোৰ কাৰণেই তাই এই শিক্ষাও সম্পূৰ্ণ কৰিব নোৱাৰিলে হেৰা এতিয়া এই বয়সতো যদি তাই পুৰণি ৰোগটোৰ বাবে ইচ্ছা থকা কামবোৰ কৰিব নোৱাৰে তেন্তে কেতিয়া কৰিব বাৰু কোৱাচোন হয় ছোৱালীজনীলৈ বেয়াই লগা হৈছে তাইক লৈ মোৰ বৰ চিন্তা হৈছে তাৰ মানে মাৰমিডিৰ কিবা এটা ৰোগ আছে সেইবাবে অনুশীলন কৰি থাকোঁতে তাই বাৰে বাৰে ডিষ্টাৰ্ব হৈ থকা যেন মোৰ অনুভৱ হৈছিল হেৰা তুমি তাইক এবাৰ চাই আহাচোন তাই যদি এতিয়াও গাটো ভাল পোৱা নাই তেতিয়াহ'লে হস্পিটেললৈ লৈ যাব লাগিব ঠিকেই কৈছে ৰ'ব মই তাইক চাই আহোঁগৈ ল'ৰাটোৰ পৰাতো অন্তৰত দুখ পালোৱেই এতিয়া ছোৱালীজনীৰ অসুস্থতাৰ বাবে আৰু দুখ নিদিবা প্ৰভু তাইক সোনকালে সম্পূৰ্ণকৈ সুস্থ কৰি তোলা জীৱনত তাইৰ সুখৰ বাহিৰে আন একো নালাগে মোক অঁ ঠিক আছে দে অংকিতা থেংক ইউ তই যে মোক খবৰটো দিলি বাকীখিনি মই ৱেবছাইটত চাই ল'ম ঠিক আছে দে ৰাখোঁ শ্যাম শুনাচোন এইফালে কি হ'ল কোৱা আগতে বহাচোন বহিছোঁ এতিয়া কোৱা তুমি অফিচৰ কথাবোৰ চব বাদ দিয়া আৰু মোৰ কথাটোক মন দি শুনা ঠিক আছে কোৱা মানে অংকিতা এইমাত্ৰ ফোন কৰিছিল তাই কৈছে পৰহিলৈ হেনো আমাৰ মাষ্টাৰ্ছৰ এডমিশ্যন আছে হয় নেকি গতিকে তুমি মোক পৰহিলৈ ইউনিভাৰ্চিটিত থ'ব যাব লাগিব নিবতো লাগিবই সেইটো আৰু কোৱা কথা নে মইতো তোমাৰ আগতে কৈছোঁ অদিতি মই তোমাৰ সকলোবোৰ সপোনে পূৰণ কৰিম কাৰণ বিয়া এখন হৈ যোৱা মানেই তোমাৰ মোৰ বুলি একো নাথাকে সকলোবোৰ আমাৰ হৈ পৰে সেইটো হয় পিছে সেইকাৰণে তোমাৰ সপোনবোৰ মোৰ সপোন শ্যাম অদিতি তুমি মাত্ৰ পঢ়া আৰু ভাল নাম কৰা যাতে এদিন মই মোৰ ৱাইফক লৈ গৰ্ব কৰিব পাৰোঁ শ্যাম তোমালোকে এনেই চিন্তা কৰি আছা মা মই ঠিকে আছোতো তই সঁচাকৈয়ে কৈছতো নহ'লে ব'ল হস্পিটেললৈ লৈ যাম হস্পিটেল আকৌ কিয় যাব লাগে মই ঠিকে আছো মা অলপ আৰাম কৰিলো যে এতিয়া মই সম্পূৰ্ণ ভাল পাইছোতো মাইনা তই সঁচাকৈয়ে কৈছতো
মাৰ্মিদি, এতিয়া তোমাৰ গাটো কেনে? ভালেই ছাৰ। তুমি নাচি থাকোঁতে মোক কথাটো ক'ব লাগিছিল। তোমাৰ গাটো বেয়া বুলি কোৱা হ'লে তোমাক মই নাচিব নিদিলোহেঁতেন নহয়। সেইকাৰণেতো কোৱা নাছিলোঁ ছাৰ। অসুস্থতাৰ বাবে বহুকেইটা বছৰ বিচনাতেই গ'ল। এতিয়া আৰু অসুস্থতাৰ বাবে অলপো সময় নষ্ট কৰিব মন নাই ছাৰ। নহ'লে নৃত্যশিল্পী হোৱাৰ সপোন মোৰ সপোনে হৈ থাকিব। মাৰ্মিদি, শুনিলা তাইৰ কথা? তাইৰ সেই আগ্ৰহৰ বাবেইতো আমি ঘৰতে নৃত্য গীতৰ শিক্ষা দিবলৈ ওলাইছোঁ। মই ভাবোঁ যাতে তাইৰ মনৰ ইচ্ছাও পূৰণ হয় আৰু আমাৰ চকুৰ আগতো থাকে। মই বুজিছোঁ বাৰু। বাৰু তুমি বহাচোন, মই তোমাৰ কাৰণে চাহ একাপ আনোগৈ। নেলাগে দিয়ক, এওঁ আৰাম কৰক। মই খুৰাৰ লগতে বহোগৈ। মই চাহ একাপ কৰি আনোগৈ মানে তুমি তাইৰ লগতে অকণমান বহাচোন। কিন্তু তাইৰ গাটো বেয়া কাৰণেহে কৈছোঁ। মানে বেছি সময় তাইক অকলে ৰাখিবলৈ ভয় লাগে। মই চাহ কৰি থাকোঁতে তাইৰ আকৌ যদি মূৰটো ঘূৰাই যায়। নুঘূৰাই অ' মা। ঘূৰালে কি হ'ব? হা? মই পাকঘৰত থাকিলে তাই মাতিলেওতো মই নুশুনিম। তাতে দেউতাৰো আছে সেইফালে। সেইকাৰণেহে শান্তনুক তোৰ ওচৰত থাকিবলৈ দিছোঁ। মা, হ'ব দিয়ক খুৰী, মই মাৰ্মিদিৰ কাষতে আছোঁ। আপুনি যাওক, কামত লাগকগৈ। ঠিক আছে দিয়া। অদিতি, অ' বৌ, বাহ, আজি শ্যামৰ কাৰণে লুচি বনাইছা নেকি? অকল শ্যামৰ কাৰণে নহয়, তেন্তে ঘৰৰ সকলোৰে কাৰণে বনাইছোঁ। কি? অঁ, মানে ঘৰৰ সকলোৰে মুডবোৰ অফ যে, সেইকাৰণে ভাবিলোঁ জিভাত টেষ্ট আহিলে কিজানি মুখত হাঁহি আহে, তাতে এণ্ট্ৰেঞ্চৰ ৰিজাল্টটো ভাল হ'ল। গতিকে নিজৰ হাতেৰে সকলোকে কিবা এটা বনাই খুৱাবলৈ মন গৈছে। ভালেই কৰিছা অদিতি। আচলতে পাৰা বা নোৱাৰা, তুমি কামটো কৰিবলৈ যে আগবাঢ়ি আহিছা, ঘৰখনৰ কাৰণে যে কিবা এটা কৰিছা, এইটোৱে ডাঙৰ কথা। কাৰণ এইবোৰতে মানুহৰ আন্তৰিকতাবোৰ প্ৰকাশ পায়। ৰান্ধিবলৈতো আপুনিয়ে মোক শিকাইছিল, আৰু সেইকাৰণে আজি পাকঘৰত সোমাবলৈও সাহস কৰিছোঁ। তাৰ কাৰণে থেংক ইউ। আৰু এটা থেংক ইউ, মোৰ এণ্ট্ৰেঞ্চৰ ৰিজাল্টত মোৰ সুখত আপুনি সুখী হোৱাৰ কাৰণে। নহ'লেতো ডাঙৰ বৌয়ে মোৰ হাতৰ পৰা মিঠাইটোৱে খোৱা নাছিল। মই তোমাৰ সুখত এই কাৰণেই সুখী, কাৰণ মই সমাজৰ প্ৰত্যেকগৰাকী নাৰী সুশিক্ষিতা হৈ কিবা এটা কৰাটো বিচাৰোঁ। বৌ, আৰু বাইদেউ হয়তো এই কাৰণেই সুখী হ'ব পৰা নাই, কাৰণ বাইদেউৰ উচ্চ শিক্ষা লোৱা সপোনটো এদিন এইখন ঘৰতে কলিতে মৰহি গৈছিল। সেইবাবে বাইদেউৰ প্ৰতি মনত বেয়া ভাৱ নাৰাখিবা, কাৰণ মানুহৰ বিশেষ ধৰণৰ ব্যৱহাৰ বা কথা বতৰাৰো আঁৰত কেতিয়াবা কিছুমান গুৰুত্বপূৰ্ণ কাৰণ থাকে। বৌ, সেইবাবে কোনো মানুহ সম্পূৰ্ণৰূপে ভালো নহয় আৰু সম্পূৰ্ণৰূপে বেয়াও নহয়। মাথো সময়, পৰিৱেশ আৰু পৰিস্থিতি ভেদে মানুহে ভিন্ন আচৰণ কৰে। ঠিকেই কৈছে। গৌৰাংগই আজিকালি ক'ত যায়, কি কৰে, একোৱেই নকয়। হঠাতে ক'ৰবালৈ গুচি যায়। ঘৰত থাকিলেও মন মাৰি ৰুমটোতেই সোমাই থাকে। এনেকৈ হ'লে কথাটো বৰ বেয়া ফাললৈ যাব। কি বুলি যে বুজাও নহয় তাক।